ৰামকৃষ্ণ মিছনত পালন কৰা হয় খ্ৰীষ্টমাছ। মন্দিৰ মছজিদ বিবাদেৰে হিন্দুৰ নেতা হোৱাৰ লক্ষ্য। ৰাম মন্দিৰ নিৰ্মাণ কৰিলেই কোনো লোক হিন্দু নেতা নহয়। দেশত বৰ্তমান লোকচক্ষুলৈ অহাৰ অন্যতম কাৰণ হৈ পৰিছে মন্দিৰ মছজিদৰ দৰে ধৰ্মীয় বিষয় বা বিতৰ্ক। ভাৰতৰ দৰে বৈচিত্ৰ্যময় দেশত ধৰ্মৰ নামত যুঁজ বাগৰ কৰা, শত্ৰুতা কৰা, বিষবাষ্প বিয়পোৱা, ৰাজনীতি কৰা এই সকলোবোৰক কেন্দ্ৰ কৰি সকিয়নি প্ৰদান কৰিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ RSS প্ৰধান মোহন ভাগৱতে। পুনেত বিশ্বগুৰু ভাৰতত বক্তৃতাৰ জৰিয়তে ঘোষণা ভাগৱতৰ। ৰাম মন্দিৰৰ জৰিয়তে হিন্দুৰ নেতা হ'ব বিচৰাসকলক উদ্দেশ্যি তেওঁ মন্তব্য কৰে যে ৰাম মন্দিৰ ভাৰতৰ এক বিশ্বাস সম্প্ৰীতিৰ নিদৰ্শন। এই দেশত সকলো সমান, নিজৰ ইচ্ছা অনুসৰি উপাসনা কৰিব পাৰে। সংবিধান মানি সকলো ধৰ্মৰে উৎসৱ পালন কৰিব পাৰে। মথুৰাৰ শ্বাহী ঈদগাহ মন্দিৰ আৰু বাৰাণসীৰ জ্ঞানবাপী মছজিদ ধ্বংসৰ দাবী সন্দৰ্ভতো বিৰোধিতা মোহন ভাগৱতৰ। কেৱল হিন্দু ধৰ্মাৱলম্বীৰ একচেটিয়া সম্পত্তি নহয় ৰাম মন্দিৰ। মন্দিৰ মছজিদ বিবাদেৰে কাকো নেতা হ'বলৈ দিয়া নহ'ব। দেশৰ মছজিদসমূহৰ জৰীপ চলোৱাৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ে কৰা বাধা আৰোপৰ পিছতে দেশত বিভেদ অবিশ্বাসৰ বিষবাষ্পৰ বিপৰীতে সম্প্ৰীতিৰ বাৰ্তা বিলাবলৈ আহ্বান জনাই RSS প্ৰধানগৰাকীয়ে। মোহন ভাগৱতৰ মন্তব্যৰ পিছতে বহুকেইগৰাকী নেতাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। মোহন ভাগৱতৰ সম্প্ৰীতিৰ এই মতে চলি থকা বা বাঢ়ি অহা মন্দিৰ মছজিদ বিতৰ্কৰ অৱসান ঘটোৱাত উদগনি জগাই নে সাৰ পানী সেয়া সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক, ঈশান নিউজ। ৰামকৃষ্ণ মিছনত পালন কৰা হয় খ্ৰীষ্টমাছ। মন্দিৰ মছজিদ বিবাদেৰে হিন্দুৰ নেতা হোৱাৰ লক্ষ্য। ৰাম মন্দিৰ নিৰ্মাণ কৰিলেই কোনো লোক হিন্দু নেতা নহয়। দেশত বৰ্তমান লোকচক্ষুলৈ অহাৰ অন্যতম কাৰণ হৈ পৰিছে মন্দিৰ মছজিদৰ দৰে ধৰ্মীয় বিষয় বা বিতৰ্ক। ভাৰতৰ দৰে বৈচিত্ৰ্যময় দেশত ধৰ্মৰ নামত যুঁজ বাগৰ কৰা, শত্ৰুতা কৰা, বিষবাষ্প বিয়পোৱা, ৰাজনীতি কৰা এই সকলোবোৰক কেন্দ্ৰ কৰি সকিয়নি প্ৰদান কৰিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ RSS প্ৰধান মোহন ভাগৱতে। পুনেত বিশ্বগুৰু ভাৰতত বক্তৃতাৰ জৰিয়তে ঘোষণা ভাগৱতৰ। ৰাম মন্দিৰৰ জৰিয়তে হিন্দুৰ নেতা হ'ব বিচৰাসকলক উদ্দেশ্যি তেওঁ মন্তব্য কৰে যে ৰাম মন্দিৰ ভাৰতৰ এক বিশ্বাস সম্প্ৰীতিৰ নিদৰ্শন। এই দেশত সকলো সমান, নিজৰ ইচ্ছা অনুসৰি উপাসনা কৰিব পাৰে। সংবিধান মানি সকলো ধৰ্মৰে উৎসৱ পালন কৰিব পাৰে। মথুৰাৰ শ্বাহী ঈদগাহ মন্দিৰ আৰু বাৰাণসীৰ জ্ঞানবাপী মছজিদ ধ্বংসৰ দাবী সন্দৰ্ভতো বিৰোধিতা মোহন ভাগৱতৰ। কেৱল হিন্দু ধৰ্মাৱলম্বীৰ একচেটিয়া সম্পত্তি নহয় ৰাম মন্দিৰ। মন্দিৰ মছজিদ বিবাদেৰে কাকো নেতা হ'বলৈ দিয়া নহ'ব। দেশৰ মছজিদসমূহৰ জৰীপ চলোৱাৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ে কৰা বাধা আৰোপৰ পিছতে দেশত বিভেদ অবিশ্বাসৰ বিষবাষ্পৰ বিপৰীতে সম্প্ৰীতিৰ বাৰ্তা বিলাবলৈ আহ্বান জনাই RSS প্ৰধানগৰাকীয়ে। মোহন ভাগৱতৰ মন্তব্যৰ পিছতে বহুকেইগৰাকী নেতাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। মোহন ভাগৱতৰ সম্প্ৰীতিৰ এই মতে চলি থকা বা বাঢ়ি অহা মন্দিৰ মছজিদ বিতৰ্কৰ অৱসান ঘটোৱাত উদগনি জগাই নে সাৰ পানী সেয়া সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক, ঈশান নিউজ।